ভগৱান শিৱৰ দুজন পুত্ৰ আছে বুলি সকলোৱে জানে। এজন গণেশ আৰু আনজন কাৰ্তিক বা কাৰ্তিকেয়। এই কথাও সকলোৱে জানে যে গণেশৰ মাতৃ আছিল পাৰ্বতী। কিন্তু যদিহে কাৰ্তিকেয়ৰ মাতৃ কোন বুলি প্ৰশ্ন কৰা হয় তেন্তে অলপ খেলি মেলি লাগি যায়। কিয়নো দেৱী পাৰ্বতী কাৰ্তিকেয়ৰ জন্মদাত্ৰী মাতৃ নাছিল। তেন্তে কাৰ্তিকৰ জন্মদাত্ৰী মাতৃ কোন আছিল? যদিহে পাৰ্বতী কাৰ্তিকৰ জন্মদাত্ৰী মাতৃ নাছিল তেন্তে কাৰ্তিক কেনেকৈ ভগৱান শিৱৰ পুত্ৰ হৈছিল? আজি আমি শিৱপুত্ৰ কাৰ্তিকৰ জন্মৰ ৰহস্যৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। কাৰ্তিক শিৱ পাৰ্বতীৰ জ্যেষ্ঠ পুত্ৰ আছিল। পাৰ্বতীক কাৰ্তিকৰ মাতৃ বুলি কোৱা হয় যদিও পাৰ্বতীয়ে কাৰ্তিকক জন্ম দিয়া নাছিল। গতিকে কাৰ্তিকৰ মাতৃ হিচাপে আন কেইবাটাও নাম জড়িত হৈ পৰে। আৰু কাৰ্তিকৰ জন্ম প্ৰসংগতো দুটা জনপ্ৰিয় কাহিনী প্ৰচলিত আছে। প্ৰথম কাহিনী অনুসৰি শিৱ পাৰ্বতীৰ বিবাহ হোৱাৰ পাছত দেৱী পাৰ্বতীয়ে মাতৃ হোৱাৰ ইচ্ছা প্ৰকাশ কৰে। তেতিয়া শিৱই কৈছিল, হে দেৱী, মই স্বয়ম্ভু, অনাদি আৰু অনন্ত। এনে পৰিস্থিতিত আমাক কিয় পুত্ৰ সন্তানৰ প্ৰয়োজন? অৰ্থাৎ ভগৱান শিৱৰ জন্ম হোৱা নাছিল, বৰঞ্চ তেওঁ নিজেই উদ্ভৱ হৈছিল। তেওঁৰ কোনো আৰম্ভণি নাই, কোনো অন্তও নাই। এনে পৰিস্থিতিত ভগৱান শিৱকনো কিয় পুত্ৰৰ প্ৰয়োজন? গতিকে শিৱই পুত্ৰ জন্ম দিবলৈ ইচ্ছা কৰা নাছিল। কিন্তু পত্নী পাৰ্বতীয়ে পুত্ৰৰ বাবে জোৰ দিবলৈ আৰম্ভ কৰিলে। অৱশেষত ভগৱান শিৱই নিজৰ বীজ মাতা পাৰ্বতীক দিবলৈ সন্মত হ'ল। কিন্তু ইয়াতে এটা অতি আচহুৱা পৰিস্থিতিৰ সৃষ্টি হ'ল। সকলো দেৱী দেৱতাই ভগৱান শিৱ আৰু মাতা পাৰ্বতীক এই কথা সোঁৱৰাই দিয়ে যে ভগৱান শিৱৰ বীজ ইমানেই শক্তিশালী যে ইয়াক কোনেও এটা গৰ্ভত ধাৰণ কৰিব নোৱাৰে। এনে পৰিস্থিতিত এই বীজটো কেইবাটাও গৰ্ভত স্থাপন কৰিব লাগিব। কথা অনুসৰি পৱন দেৱতাই প্ৰথমে এই বীজটো শীতল কৰিবলৈ চেষ্টা কৰিছিল যদিও বীজটোৰ তাপ ইমানেই বেছি আছিল যে বতাহৰ শীতলতায়ো ইয়াক ঠাণ্ডা কৰিব পৰা নাছিল। তেতিয়া পৱন দেৱতাই এই বীজটো অগ্নি দেৱতাৰ হাতত অৰ্পণ কৰিলে। কিন্তু অগ্নিয়েও এই বীজৰ তাপ সহ্য কৰিব নোৱাৰিলে। গতিকে অগ্নিয়ে এই বীজটো দেৱী গংগাক অৰ্পণ কৰিলে। গংগাই যেতিয়া এই বীজ গ্ৰহণ কৰিলে তেতিয়া এই বীজৰ তাপৰ বাবে গংগা নদীৰ সকলো পানী উতলিবলৈ ধৰিলে আৰু এই বীজটো নদীৰ ঢৌৱে ৬টা ভাগত বিভক্ত কৰিলে। তাৰ পাছত গংগাই নদীৰ কাষৰ হাবিত বীজটো পেলাই দিলে। কিন্তু বীজৰ তাপৰ ফলত সেই বনাঞ্চল জ্বলি ছাই হৈ পৰিল আৰু এই বনজুইৰ ছাইৰ পৰা ৬টা সন্তান জন্ম হৈছিল বুলি কোৱা হয়। নৱজাত কেঁচুৱাই জন্মৰ লগে লগে কান্দিবলৈ ধৰিলে। তেনেতে কৃত্তিকা নক্ষত্ৰৰ ৬গৰাকী কৃত্তিকা পৃথিৱীলৈ আহি সেই ৬টা কেঁচুৱাক স্তনপান কৰাই শান্ত কৰিলে। এই কাৰণেই ভগৱান শিৱৰ এই পুত্ৰৰ নাম কাৰ্তিক বা কাৰ্তিকেয় ৰখা হৈছিল। পাছত মাতা পাৰ্বতীয়ে এই ৬টা কেঁচুৱাক একত্ৰিত কৰিলে আৰু এইদৰেই ভগৱান কাৰ্তিকেয়ৰ জন্ম হ'ল। এই কাৰণেই ভগৱান কাৰ্তিকেয়ক বহু ঠাইত ৬ মুখযুক্ত হিচাপে দেখুওৱা হৈছে।
দ্বিতীয় কাহিনী অনুসৰি পিতৃদক্ষৰ যজ্ঞৰ সময়ত যেতিয়া মাতা সতীয়ে প্ৰাণ আহুতি দিছিল তেতিয়া ভগৱান শিৱই চৰম ক্ৰোধ নিৰাশা আৰু হতাশাত তপস্যা কৰিবলৈ গুচি গৈছিল। সকলোৱে এই কথা জানে যে ভগৱান শিৱ এবাৰ তপস্যাত মগ্ন হৈ পৰিলে সেই তপস্যা যুগ যুগ ধৰি চলি থাকে। এই কথাৰে সুযোগ লৈ তাৰকাসুৰ নামৰ এজন দৈত্যই কঠোৰ তপস্যা কৰি সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পৰা এই বৰ ল'লে যে কেৱল ভগৱান শিৱৰ পুত্ৰইহে তেওঁক বধ কৰিব পাৰিব। শিৱপুত্ৰৰ বাহিৰে আন কাৰো হাতত বধ নহ'ব। সেয়েহে বৰ প্ৰাপ্তিৰ পাছত তাৰকাসুৰ নিৰ্ভীক হৈ অতি অত্যাচাৰী হৈ পৰিল আৰু তিনিও লোকতে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিলে। কিন্তু তাৰকাসুৰে যেনেদৰে ভাবিছিল তেনে নহ'ল। দেৱতাসকলে ভগৱান শিৱৰ তপস্যা ভংগ কৰালে। তাৰ পাছত শিৱ আৰু পাৰ্বতীৰ বিবাহ হ'ল। বিবাহৰ পাছত ভগৱান শিৱ আৰু মাতা পাৰ্বতী দেৱদাৰু বনৰ এটা নিৰ্জন গুহাত একান্ত বাসৰ বাবে গুচি গ'ল। এনে অৱস্থাত সকলো দেৱতাই তাৰকাসুৰৰ আতংকৰ পৰা মুক্তি পাবলৈ ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰাৰ সিদ্ধান্ত লয় আৰু সকলোৱে দেৱদাৰু বনৰ ফালে আগবাঢ়িল। কিন্তু তাত উপস্থিত হোৱাৰ পাছত কোনো দেৱতাই গুহাটোত প্ৰৱেশ কৰাৰ সাহস গোটাব নোৱাৰিলে। এনে অৱস্থাত অগ্নিদেৱে এই সংকট মূৰ পাতি ল'বলৈ আগবাঢ়িল। অগ্নিদেৱতাই এটা পাৰ চৰাইৰ ৰূপ ধাৰণ কৰি গুহাত প্ৰৱেশ কৰি ভগৱান শিৱৰ বীজ গ্ৰহণ কৰিলে। কিন্তু সেই বীজৰ তাপ সহ্য কৰিব নোৱাৰি অগ্নিয়ে সেই বীজ মাতা গংগাৰ হাতত সঁপি দিলে। কিন্তু মাতা গংগায়ো ভগৱান শিৱৰ বীজৰ তীব্ৰতা সহ্য কৰিব নোৱাৰিলে আৰু তেতিয়া মাতা গংগাই বীজটো চৰবনত পেলাই দিলে আৰু তেতিয়া মাতা গংগাই বীজটো নদীৰ পাৰৰ বনৰ মাজত পেলাই দিলে। বীজৰ তাপৰ বাবে গোটেই বননি জ্বলি ছাই হৈ পৰিল আৰু সেই ছাইৰ পৰা কাৰ্তিকেয়ৰ জন্ম হৈছিল। জন্মৰ পাছত যেতিয়া কাৰ্তিকে কান্দিবলৈ ধৰিলে তেনে সময়তে কৃত্তিকা নক্ষত্ৰৰ 6গৰাকী কৃত্তিকা তাত উপস্থিত হৈছিল। তেতিয়া সেই কৃত্তিকাসকলে শিশু কাৰ্তিকক স্তনপান কৰাই শান্ত কৰিলে। এইদৰেই কাৰ্তিকৰ জন্ম হৈছিল। মুঠৰ ওপৰত দুয়োটা কাহিনীয়ে এটা কথা প্ৰমাণ কৰে যে ভগৱান কাৰ্তিকেয়ৰ পিতৃ এজন আছিল, কিন্তু তেওঁৰ বহু মাতৃ আছিল। ইয়াৰ ভিতৰত কাৰ্তিকক স্তনপান কৰোৱা কৃত্তিকা নক্ষত্ৰৰ 6 কৃত্তিকা, মাতা গংগা, চৰবন আৰু অগ্নিদেৱো আছিল। আনহাতে দেৱী পাৰ্বতীয়ে স্বকীয়ভাৱে মাতৃৰ স্বীকৃতি লাভ কৰিছিল। কাৰ্তিক ডাঙৰ হোৱাত তেওঁক দেৱতাৰ সেনাপতি হিচাপে নিযুক্তি দিয়া হৈছিল। পাছত দেৱাসুৰ সংগ্ৰামত কাৰ্তিকে তাৰকাসুৰক বধ কৰিছিল। স্কন্দ পুৰাণত কাৰ্তিকক পৰমেশ্বৰ হিচাপে স্থান দিয়া হৈছে, যাক 6 মুখযুক্ত ৰূপত দেখুওৱা হৈছে। কাৰ্তিকৰ বাহন ময়ূৰ চৰাই। স্কন্দ পুৰাণৰ মতে কাৰ্তিকে তেওঁৰ অৱতাৰী ৰূপত ব্ৰহ্মচাৰী আছিল, কিন্তু দক্ষিণ ভাৰতত বিশ্বাস কৰা হয় যে কাৰ্তিকৰ দেৱসেনা আৰু বল্লী নামৰ দুগৰাকী পত্নী আছিল। দক্ষিণ ভাৰতত কাৰ্তিকক পৰমেশ্বৰ হিচাপে পূজা কৰা হয়। তাত তেওঁৰ প্ৰসিদ্ধ নাম হৈছে মুৰুগন। প্ৰিয় বান্ধৱসকল, আশা কৰোঁ আজি আপোনালোকে শিৱপুত্ৰ কাৰ্তিকৰ বিষয়ে নিশ্চয় কিছু কথা জানিব পাৰিলে। আগলৈও আমাৰ লগত সংযুক্ত হৈ থাকি এনেধৰণৰ ধৰ্মীয় কাহিনী পাই থাকিবলৈ
কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।